হয়, বিগত দুটা দিন ধৰি হৈ থকা মুখলধাৰ বৰষুণৰ কাৰণে পশ্চিম মৌৰডাঙ্গা আৰু নিগম যিখন স্থান আছে হোজাই জিলাৰ এই পশ্চিম মৌৰডাঙ্গা আৰু নিগমত আপোনালোকে দেখা পাইছে যে কিদৰে বাৰণী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। এয়া আপোনালোকে লক্ষ্য কৰিছে প্ৰতিখন ঘৰ পশ্চিম মৌৰডাঙ্গা আৰু নিগমৰ প্ৰতিখন ঘৰ, প্ৰতিটো পথ, ৰাজপথ, উপপথ সকলো পথতে একাটো পানী বিৰাজ কৰিছে। আৰু ইয়াত দেখা পাইছে আপোনালোকে কিদৰে বিপদসংকুলভাৱে ইয়াৰে লোকসকলে গাড়ী মটৰ চলাচল কৰিবলগীয়া হৈছে, ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে। মই বিশেষকৈ এটা কথা এইখিনি অঞ্চলত মই মনত পেলাই দিব বিচাৰিছোঁ যে যিহেতু পশ্চিম মৌৰডাঙ্গা আৰু নিগমত সাধাৰণতে কোনো ধৰণৰ বানপানী নাহে, এইটো অঞ্চল বানপীড়িত অঞ্চল কেতিয়াও নাছিলে। উজনি অসমৰ নিচিনা হৈছে তাণ্ডৱ যে এই যিটো অঞ্চল বানপীড়িত নহয় আৰু এই অঞ্চলত মানুহবোৰ ইয়াৰে স্থানীয় নাগৰিকসমূহক বানৰ কাৰণে তেওঁলোকে প্ৰস্তুত নাছিল। কিন্তু হঠাতে উপৰিভাগত হৈ থকা যিখন মুখলধাৰ বৰষুণ আছিলে, এই মুখলধাৰ বৰষুণৰ ফলতে হঠাৎ বানৰ সৃষ্টি কৰিছে। ইয়াতে স্থানীয় নাগৰিক আছে, কি ক'ব, ক'ৰ পৰা আহিল পানীবোৰ আৰু হঠাৎ কেনেকৈ কি হয়? পানীটো খেতি বাৰীটো আজি 20 দিনৰ পৰা পানীৰ তলত আছে আৰু যোৱাকালি ৰাতিৰ পৰা হঠাৎ পানীটো অলপ বেছি হৈ গ'ল। মানুহৰ শ বিঘা খেতি পানীৰ তলত আছে, ফিচাৰী পানীৰ তলত, চব মাছকেইটা ওলাই গ'ল। আৰু মেইন উদ্দেশ্যটো হ'ল আমাৰ ৰাস্তা ঘাট এইবিলাকৰ কাৰণে। আৰু পানীটো হঠাৎ ক'ৰ পৰা আহিছে আমি নিজেও ক'ব নোৱাৰোঁ। ঘৰ দুৱাৰ কেতিয়ালৈকে বুঢ়াইছে, ৰাস্তা ঘাট কেতিয়া? যোৱাকালি ৰাতিৰ পৰা, যোৱা নিশাৰ পৰা বহুত ঘৰ পানীৰ তলত আছে বৰ্তমান অৱস্থাত। এইটো ছাইডটো পূৰা পানীৰ তলত, পশ্চিম মৌৰডাঙ্গা এইটো ছাইডত চব ঘৰ পানীৰ তলত, খেতি বাৰী, মাছ, ফিচাৰী টিচাৰী চব পানীৰ তলত আছে। এইটো অঞ্চলততো আগতে পানী হোৱাৰ ৰেকৰ্ড নাই? আগত ৰেকৰ্ড নাই, হঠাৎ যোৱাকালিৰ পৰা হৈ গ'ল। হয়, দেখা পাইছোঁ। মই পুনৰাই পথৰ দৃশ্যসমূহ দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকে দেখিছে যে কি হাৰত পানী বৃদ্ধি পাইছে। প্ৰতিটো পথ, উপপথৰ পৰা আৰম্ভ কৰি সকলো অঞ্চল পানীৰ তলত বুৰ গৈছে। ইয়াতে যিখিনি অঞ্চল পশ্চিম মৌৰডাঙ্গা আৰু নিগমত যিটো অঞ্চল আছিলে, এই সমগ্ৰ অঞ্চলৰ প্ৰতিখন ঘৰ প্ৰায় পানীৰ তলতে বুৰ গৈছে। আৰু এই পানী আমি পুনৰাই উল্লেখ কৰিব বিচাৰিছোঁ যে এই পানীখিনি বাৰণী পানী, এইখিনি কোনো বানপানী নহয়, এইখিনি বৰষুণৰ ফলতে সৃষ্টি হোৱা বান। এয়া যিহেতু কাষতে লাগি থকা যমুনা নৈখন আছে, যমুনা নৈত বৰ্তমানো যি পানী আছে, পানীৰ জলস্তৰ বিপদসীমাৰ বহুত তলত আছে। যমুনা নৈত পানীৰ বিপদসীমাৰ তলত থকাৰ উপৰিও যিখিনি যমুনা নৈৰ কাষতে লাগি থকা এইখন পশ্চিম মৌৰডাঙ্গা আৰু নিগমত যি পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে, বানৰ সৃষ্টি কৰিছে, এয়া সম্পূৰ্ণৰূপে বৰষুণৰ পৰা হৈ থকা পানী। আৰু যাৰ ফলতে এয়া আপোনালোকে দেখা পাইছে এই অঞ্চলৰ মানুহখিনি, মই পুনৰাই উল্লেখ কৰিছোঁ যে কেতিয়াও বান নোহোৱা অঞ্চল আৰু বান নোহোৱা অঞ্চলতহে এইবাৰ বান হৈছে, যাৰ ফলতে ক্ষতিগ্ৰস্তৰ হাৰ অধিক হোৱাৰ সম্ভাৱনা দেখা দিছে। এতিয়ালৈকে যিহেতু যোৱা নিশাহে এইখন অঞ্চলত বুঢ়াইছে, এতিয়ালৈকে প্ৰশাসনৰ লোক আহি উপস্থিত হোৱা নাই। আৰু প্ৰশাসনৰ লোক হয়তো তেওঁলোকে আহিব সময়মতে, কিন্তু এতিয়ালৈকে কোনো লোক আমি